নমস্কাৰ, BG নিউজ 8ৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ খণ্ডটো আমাৰ স্বাস্থ্য আৰু শিক্ষা বিভাগৰ সেইসকল বাইদেউ আৰু মাতৃৰ বাবে যিসকলে আমাৰ সমাজৰ ভেটি মজবুত কৰি ৰাখিছে। হয়, মই আশাৰ অংগনবাদী আৰু মিড ডে মিল ৰন্ধন কৰ্মীসকলৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে এটা গাইড বুকৰ দৰে হ'ব। আজি আমি কেৱল দৰমহা কথা নাপাতোঁ, বৰঞ্চ আপুনি চৰকাৰী আঁচনিৰ পৰা কি কি সুবিধা পাব পাৰে, প্ৰমোশ্যন কেনেকৈ লাভ কৰিব বা প্ৰমোশ্যন কেনেকৈ ল'ব পাৰে আৰু ভৱিষ্যতে অৱসৰৰ পাছত কি কি লাভ কৰিব, সেই সকলোবোৰ এটা বিতং আলোচনা কৰিম। আপোনাৰ কিবা প্ৰশ্ন আছিল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। উত্তৰবোৰ আপুনি ইয়াতে পাই যাব। বাবে আশা এক্সপেৰিয়েন্স আৰু নতুন ইনিচিয়েটিভ। প্ৰথমে আলোচনা কৰিম আশাৰ কৰ্মীসকলৰ ওপৰত। বাইদেউসকল, ২৬ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে অসম কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত লৈছে। আশাৰ এক্সপেৰিয়েন্স স্কুটি ৰাজ্যৰ 33,656 গৰাকী আশাৰ কৰ্মী আৰু 2,570 গৰাকী ছুপাৰভাইজাৰ চৰকাৰে স্কুটি প্ৰদানৰ অনুমোদন জনাইছে। এই আঁচনিৰ বাবে চৰকাৰী পুঁজিৰ পৰা 270 কোটি টকা খৰচ কৰা হ'ব। মনত ৰাখিব, এই স্কুটি কেনেকৈ লাভ কৰিব, ইয়াৰ বাবে আপোনাৰ সক্ৰিয়তা আৰু পঞ্জীয়ন থকাটো বাধ্যতামূলক। অৱসৰ সাহায্য। যিসকল আশাৰ কৰ্মীয়ে 60 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰিব আৰু যোৱা 10 বছৰ ধৰি সেৱা আগবঢ়াই আহিছে, তেওঁলোকে 2 লাখ টকাৰ এককালীন সাহায্য পাব। এইবোৰ আপোনালোকৰ ভৱিষ্যতৰ বাবে এক ডাঙৰ সকাহ। চিকিৎসা সাহায্য। আপোনালোকে জানি সুখী হ'ব যে আশাৰ কৰ্মীসকলে প্ৰতিটো বিত্তীয় বৰ্ষত 25,000 টকাকৈ চিকিৎসা ব্যয় ক্ষতিপূৰণ লাভ কৰাৰ যোগ্যতা লাভ কৰিছে। অংগনবাড়ী কৰ্মী পদোন্নতি আৰু স্বাস্থ্য বীমা। এতিয়া আহক অংগনবাড়ী কেন্দ্ৰসমূহৰ খবৰলৈ। ইয়াৰ আটাইতকৈ ডাঙৰ আপডেটটো হ'ল পদোন্নতি সংৰক্ষণ। 50% প্ৰমোশ্যন কোটা। আগতে অংগনবাড়ী ছুপাৰভাইজাৰ পদৰ বাবে মাত্ৰ 25% কোটা আছিল, কিন্তু জুন 2025ৰ পৰা ইয়াক বৃদ্ধি কৰি 50% কৰা হৈছে। অৰ্থাৎ যিসকল কৰ্মী 15 বছৰ অভিজ্ঞতা আছে, তেওঁলোকে এতিয়া সহজে ছুপাৰভাইজাৰ পদলৈ উন্নত হ'ব পাৰিব। আয়ুষ্মান ভাৰত। চৰকাৰে ঘোষণা কৰিছে যে সকলো অংগনবাড়ী কৰ্মী আৰু সহায়িকাক এতিয়া 5 লাখ টকাৰ স্বাস্থ্য বীমাৰ ভিতৰত সামৰি দিয়া হ'ব। ইয়াৰ কাৰ্ডখন কেনেকৈ পাব বা ইয়াৰ কাৰ্ডখন কেনেকৈ আপোনালোকে পাব পাৰি,
এই বিষয়ে আমি পৰৱৰ্তী এটাৰ ভিডিঅ'ত বিতংকৈ ক'ম। স্মাৰ্টফোন আৰু টেকন'লজি আপোনালোকৰ কামবোৰ সহজ কৰিবলৈ চৰকাৰে ইতিমধ্যে 1.03 লাখ স্মাৰ্টফোন বিতৰণ কৰিছে। ইয়াৰ ফলত আপুনি এতিয়াৰ ডিজিটেল ৰিপৰ্টিং কৰাটো আৰু সহজ হৈ পৰিব। ৰন্ধনকৰ্মীসকলৰ স্থিতি আমাৰ স্কুলৰ ৰন্ধন কৰ্মীসকলৰ কি হ'ব? তেওঁলোকৰ মাননি 9,600 টকালৈ বৃদ্ধি কৰাৰ দাবীটোৰ বিষয়ে এতিয়াও আলোচনাৰ স্তৰত আছে বা আলোচনা চলি আছে। মাননি বৃদ্ধি চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় অংশৰ লগত অতিৰিক্ত 500,000 টকাৰ যোগ দিছে, যাৰ ফলত এতিয়াৰ মুঠ উপাৰ্জন 2,000 টকাৰ হৈছে। যদিও এইটো কম, চৰকাৰে জনাইছে যে বাজেটৰ ধনৰ লগত সংগতি ৰাখি ইয়াক পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হ'ব। ৰান্ধনীসকলে জানি থোৱা উচিত যে চৰকাৰে এতিয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ আৰু পুষ্টিৰ ওপৰত জোৰ দিছে। গতিকে স্মাৰ্ট কিচেনৰ জৰিয়তে আপোনালোকৰ কামৰ পৰিৱেশ উন্নত হ'ব। বাইদেউসকল, এই ভিডিঅ'ত মই আপোনালোকক প্ৰতিটো বিভাগৰ আটাইতকৈ সঁচা খবৰবোৰ দিলোঁ। মই বিচাৰিছোঁ যে আপোনালোকে কোনো ভুৱা খবৰত ভুল নাযায়। আপুনি যিকোনো সুবিধাৰ বাবে ওচৰৰ স্বাস্থ্য কেন্দ্ৰ বা শিশু উন্নয়ন প্ৰকল্প বিষয়াক যোগাযোগ কৰিব পাৰে। আপোনালোকৰ কিবা বিশেষ সমস্যা আছে নেকি? বা আপুনি স্কুটি আবেদনৰ বাবে কি কি নথিপত্ৰ লাগিব জানিব বিচাৰে নেকি? তেন্তে তলত কমেণ্ট কৰি আপোনালোকৰ মতামতসমূহ জনাব। আৰু আপোনালোকলৈ এটি সৰু অনুৰোধ, যদিহে আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে সকলোৱে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকাৰ বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ লৈ আহোঁ। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় অসম। এই ভিডিঅ'টোত দিয়াৰ তথ্যসমূহ বিভিন্ন চৰকাৰী ঘোষণাৰ কেবিনেট সিদ্ধান্ত আৰু সংবাদ মাধ্যমৰ খবৰৰ ওপৰত আধাৰিত। আমি সঠিক তথ্য দিবলৈ চেষ্টা কৰিছোঁ। যদিও দৰ্শকসকল যিকোনো পদক্ষেপ লোৱাৰ আগতে চৰকাৰী বিভাগ বা অফিচিয়েল পৰ্টেলৰ পৰা তথ্যসমূহ পুনৰ পৰীক্ষা কৰি ল'বলৈ অনুৰোধ জনোৱা হ'ল। এই ভিডিঅ'টো কেৱল শিক্ষামূলক আৰু তথ্যগত উদ্দেশ্যৰ বাবেহে প্ৰস্তুত কৰা হৈছে।